हेलो एभ्रिवान आशा करूँ সকলো ভালে আছে মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি এটা বিশেষ মানে কথাৰ কাৰণে মই ভিডিঅ'টো দিবলগীয়া হৈছে প্ৰথমে কৈছো যে মই মানে ইতিমধ্যে জিটিপিজিটি হৈ গল তাত মই মানে সফল হ'ব নোৱাৰিলো আৰু আমাৰ ডিই ফালৰ পৰা যেটো আমাৰ মানে 45 যেটো এলপিইপি পোষ্ট ওলাইছিলে তাত মই এপ্লাই কৰি থৈছো কিন্তু এটা কথা হল কি সিএম আৰু আমাৰ ইএম সাৰৰ যি ভাষ্য আছিল তেওঁলোকে কৈছিল যে ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সকলোকে এপইন্টমেন্ট দিব কিন্তু মই ভাবো যে এতিয়া আৰু আশা ক্ষীণ হোৱা যেন লাগিছে কাৰণ বিহুৰ পাছতে তেওঁলোকে জেনেৰেল ভেৰিফিকেশনৰ কাৰণে যেটো লিষ্ট উলিয়াম কৈছিলে কিন্তু এতিয়ালৈকে মানে আজি তাৰিখলৈকে তেওঁলোকে কোনো ধৰণৰ নটিচ এতিয়ালৈকে জাৰি কৰা নাই আৰু হেহে মই ভাবিছো আশা মানে যিমান পাৰো মানে ক্ষীণ হৈ গৈ আছে আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই ইয়াকে ক'ব বিচাৰিছো যে বৰ্তমান এলপি আৰু ইউপি ক্ষেত্ৰত যেহেতুকে কাট অফ বহুত বেছি গৈ আছে মানে জিটিপিজিটিও গৈছে আৰু মানে মই জিটিপিজিটিত যে কাট অফ হাই হোৱা নাই হেতু ক'ব বিচৰা নাই মানে ধৰক এটা মোৰ দৰে হয়তো আপুনিও সিটেট এপ্লাই কৰি থৈছে যেহেতু ফেব্ৰুৱাৰী 8 তাৰিখে আমাৰ সিটেটৰ এক্সাম আছে আপুনি সাগে প্ৰিপাৰেচন কৰি আছে বা সিটেটটো দিবলে আপুনি আশা কৰি আছে আৰু যদি সিটেটৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে আৰু বা আমাৰ 45ৰ নটিচ আহক বুলি যদি আমি ওয়েট কৰি সিটেটৰ প্ৰিপাৰেচন নকৰো তেতিয়াহলে মই ভাবো যে আমাৰ মানে আখাত আৰু বেছি পানী ঢলা হ'ব মানে চেঁচা পানী পৰিব সেই কাৰণে মই ভাবিছো আখা মই এৰি দিছো আৰু মোৰ বাৰু পাৰ্চেন্টেজটো এনেও কম হৈ আছে পাম না পাম হেতু পাছৰ কথা তথাপিও জেনেৰেল ভেৰিফিকেশনৰ যদি লিষ্টখন ওলাই অলপ হলেও মানে এনে আৰু পালো নাপালো কিবা এটা মনটো ভাল লাগিব যদিও নাপাও মইতো বাৰু 100% নাপাও ভাবিয়ে থৈছো এনো আজিকালি ইমান বেছি কাট অফ হৈছে তথাপিও প্ৰিপাৰেচন কৰিবলৈ আমাৰ ভাল হ'ব কি কম ইমান বেছি ফ্ৰাষ্ট্ৰেচন ইমান বেছি ডিপ্ৰেছনত ভুগিছো মানে ইফালেও হোৱা নাই হিফালেও হোৱা নাই ইফালে সিটেট এক্সামও পালেহি আৰু কোনো ধৰণৰ মানে এতিয়ালৈকে ডিই ফালৰ পৰা নটিচ মানে ওলোৱা নাই সেই কাৰণে আপোনালোকেও সাগে মোৰ দৰে বিমূৰত পৰিছে নহয় জানো হেহে ভাবিছো যে মানে মই আশা একেবাৰে বাদ দি দিছো আৰু যিমান পাৰো এইকেইটা দিনহে আছে আমি সিটেটৰ কাৰণে সময় দিয়াই ভাল আৰু আপুনি যদি ভিডিঅ'টো চাই আছে বা আপুনিও যদি মোৰ দৰে একেটা মানে পথতে আছে সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু 45খটো এপ্লাই কৰি থৈছিলে গতিকে আমি আহক সিটেটৰ কাৰণে পঢ়াই ভাল হ'ব যেহেতুকে আপোনাকো এটা চাকৰি লাগে মোকো চাকৰি লাগে আপুনিও টিচাৰ হ'ব বিচাৰিছে মইও টিচাৰ হ'ব বিচাৰিছো সেই কাৰণে কৈছো যে সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰাই ভাল আৰু লগৰ বিলাকে জিটিত পালে পিজিটিত পালে এলপিত পাইছে এমইত পাইছে আমিওটো বিচাৰো টিচাৰ হ'বলে আৰু মোৰটো মানে কি কম মই মানে এনেও এগৰাকী গৃহিণী আৰু মোৰ এটা লৰা সন্তানো আছে কেনেকে যে টাইম মিলাইছো ভগৱানে জানে আৰু মই জানো আৰু সিটেটৰ এক্সাম কেনেকুৱা হ'ল বা সিটেটৰ এক্সাম মই মানে দি মোৰ কেনেকুৱা লাগিলে আপোনালোকক মই ভিডিঅ'ত জনাম আৰু শেষত এইটোৱে কৈছো যে 45খত এপ্লাই কৰিছিল যদি নটিফিকেশনলে আমি ওয়েট কৰি নাথাকি একদম জোৰদাৰ প্ৰস্তুতি কৰি মানে সিটেটটো ভাল দৰে দিবলেহে আমি সময় দিব লাগে দেই যতকে আপোনালোকৰো ভাল হওক যাতে মোৰো ভাল হয় আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপুনি যদি 45খ পোষ্টত আবেদন কৰিছিলে তেন্তে মোক এটা লাইক মাৰি দিব আৰু আশা কৰো মানে আমি একেখন নাওৰে যাত্ৰী নিচিনা হৈছে ভিডিঅ'টো এটো কাৰণে কৈছো আহক আমি মানে সিটেটলে পঢ়ো 45খ পোষ্টত পালেও নাপালেও সিটেটটো এটা আমাৰ মেইন ফোকাস গতিকে আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছো বাই বাই